নমস্কাৰ, আন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে PMMVY আঁচনিখনৰ সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। PMMVY আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে যদি গৰ্ভৱতী হয় আৰু এটা জীৱিত সন্তানৰ জন্ম দিয়ে, তেনেহ'লে সেই মহিলাগৰাকীক 5,000 টকা, আৰু দ্বিতীয়বাৰৰ বাবে যদি সন্তান জন্ম দিয়ে আৰু কন্যা সন্তান জন্ম হয়, তেনেহ'লে 6,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই সা সুবিধা লাভ কৰিবলৈ হ'লে মহিলাসকলে নিজৰ এলেকাৰ অংগনবাড়ী কৰ্মীৰ লগত যোগাযোগ কৰিব লাগিব, আৰু তেতিয়াহে এই সা সুবিধা লাভ কৰিব পাৰিব। এতিয়া বেনিফিচিয়াৰী এগৰাকীয়ে PMMVY আঁচনিৰ যি 5,000 টকা আৰু 6,000 টকা আৰ্থিক সাহায্য লাভ কৰিব, সেই সুবিধা লাভ কৰিবলৈ হ'লে বেনিফিচিয়াৰীগৰাকীৰ নাম অংগনবাড়ী চেণ্টাৰৰ যি পোষণ ট্ৰেকাৰ এপছ আছে, সেই এপছত ৰেজিষ্টাৰ কৰা থাকিব লাগিব, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত প্ৰেগনেণ্ট মহিলাগৰাকীৰ eKYC আৰু FRS কৰিব লাগিব। এই eKYC আৰু FRS অংগনবাড়ী কৰ্মীগৰাকীয়ে কৰাৰ পাছতহে যি PMMVY ছফ্ট নামৰ এটা এপ্লিকেশ্যন আছে, অৰ্থাৎ এটা এপছ আছে, সেই এপছত অনলাইন এপ্লাই কৰিব লাগিব, আৰু অনলাইন এপ্লাই কৰোঁতেনে যেতিয়া FRS দেখুৱাব, সেই FRSটো পোষণ ট্ৰেকাৰ এপছত FRS আৰু eKYC ভেৰিফাই কৰাৰ পাছতহে অনলাইন কৰোঁতেনে এই PMMVY যিখন অনলাইন ফৰ্ম আছে, সেই ফৰ্মখন ছাবমিট হ'ব। যদি প্ৰথমে পোষণ ট্ৰেকাৰ এপছত যি eKYC আৰু FRSৰ ব্যৱস্থা আছে বেনিফিচিয়াৰীগৰাকীৰ, সেয়া নকৰে, তেনেহ'লে PMMVYৰ ফৰ্মখন অংগনবাড়ী কৰ্মীগৰাকীয়ে অনলাইন ছাবমিট কৰিব নোৱাৰিব। গতিকে অংগনবাড়ী কৰ্মী বাইদেউগৰাকীয়ে PMMVYৰ অনলাইন ফৰ্ম ছাবমিট কৰাৰ আগতে বেনিফিচিয়াৰীগৰাকীক পোষণ ট্ৰেকাৰ এপছত প্ৰেগনেণ্ট বা লেক্টেটিং হিচাপে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পাছত যি বেনিফিচিয়াৰীৰ কাষত এটা চিম্বল থাকে, ৰাউণ্ড চিম্বল, সেই চিম্বলত চুই দিব। চুই দিয়াৰ পাছত তাতে বেনিফিচিয়াৰী নামৰ আগত ইংৰাজী আখৰ লিখা থাকিব যে বেনিফিচিয়াৰীগৰাকীৰ FRS আৰু eKYC কমপ্লিট কৰা নাই, ইনকমপ্লিট হৈ আছে, গতিকে কমপ্লিট কৰিব লাগে, আৰু প্ৰচিড বুলি লিখা থাকিব। সেই প্ৰচিডত চুই দিব। প্ৰচিডত চুই দিয়াৰ পাছত প্ৰেগনেণ্ট মহিলাগৰাকীৰ আধাৰ কাৰ্ডখন লগত ৰাখিব, আৰু যিটো মোবাইল নাম্বাৰ আধাৰৰ লগত লিংক দিয়া আছে, সেই মোবাইলটো ওচৰত ৰাখিব। তেতিয়া আধাৰ নম্বৰটো আৰু যিটো কেপশ্যন থাকে, কেপশ্যনৰ সংখ্যাকে থাকে, সেইটো এণ্ট্ৰি কৰি দিব। তাৰপিছত নেক্সট কৰি দিয়াৰ পিছত যিটো আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰলৈ OTP যাব। OTP যোৱাৰ পাছত FRS কৰিব লাগিব। মানে প্ৰথমে eKYC কৰিব লাগিব পোষণ ট্ৰেকাৰ এপছত। eKYC কৰাৰ পাছত বেনিফিচিয়াৰীগৰাকীৰ FRS কৰিব লাগিব। যেতিয়া এই কামটো ছাকচেছফুল হ'ব, তেতিয়া আপোনালোকে বেনিফিচিয়াৰীটোৰ যি পোষণ ট্ৰেকাৰ এপছত থাকে, সেই বেনিফিচিয়াৰীটো আপোনালোকে চাব। চাই পেলাই তাতে eKYC কমপ্লিট হৈ আছে নে নাই, সেইটো প্ৰথমে চাই ল'ব। যেতিয়া ফোন নাম্বাৰ ভেৰিফাই হৈ আছে, আধাৰ নম্বৰ ভেৰিফাই হৈ আছে, তাৰপিছত যেতিয়া eKYC ভেৰিফাই হৈ আছে বুলি গ্ৰীণ কালাৰ দুডাল ৰাইট চিন থাকিব, তেতিয়া আপোনালোকে নিশ্চিত হ'ব যে বেনিফিচিয়াৰীগৰাকীৰ eKYC কমপ্লিট হ'ল। তাৰপাছত আপোনালোকে PMMVY ছফ্ট যি এপছ আছে, এপছত লগ ইন কৰি বেনিফিচিয়াৰীগৰাকী ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰোঁতেনে বেনিফিচিয়াৰীৰ FRS ছাকচেছফুল আছে নাই, বেনিফিচিয়াৰীগৰাকী FRS কৰিবলৈ এটা অপশ্যন থাকে, সেই অপশ্যনটো আপোনালোকে চুই দিব।
তেতিয়া পচন টেকাৰ এপছত যে বেনিফিচিয়াৰীগৰাকীৰ FIS কৰিছিল সেয়া তাৰ পৰা এইটো PMMVY এপছৰ লগত লিংক থাকে, সেইটো তাতে লিংক থকাৰ পিছত এনেকৈ ছাকচেছফুলি আহিব, তাৰপিছতহে বাকীখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰোঁতে সাধাৰণতে 9টা ডকুমেণ্টছ আছে, 9টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ তাতে আপলোড কৰিব লাগিব আৰু MCP কাৰ্ডখন আপলোড কৰিব লাগিব আৰু যিখন ইলিজিবল ডকুমেণ্টছ সেইখন 1 MB তলত হ'ব লাগিব আৰু যিটো আপোনালোকে MCP কাৰ্ডখন দিব সেই MCP কাৰ্ডখনো 1 MB তলত হ'ব লাগিব। গতিকে এই যিখন ফটোখন MB কৰিবলৈ হ'লে, তাত MB তলত 1 MB তলত কৰিবলৈ হ'লে অনলাইন আপোনালোকে MB ৰিডিউচাৰ বুলি ক্ৰমত লিখি দিব, লিখি পেলাই কি হ'ব, যিখন ফটো আছিলে সেইখন আপলোড দি ডাউনলোড কৰি ল'ব, তেতিয়া সেই ফটোখনৰ যি ৰিজলিউশ্যন থাকে ৰিজলিউশ্যনটো কমি যাব। আৰু এই যি ইলিজিবল ক্ৰাইটেৰিয়া, এই ইলিজিবল ক্ৰাইটেৰিয়া যি ডকুমেণ্টছ আছে 9টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছে আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াত ST কাষ্ট চাৰ্টিফিকেটখন একচেপ্ট কৰা হয়, BPL কাৰ্ডখন একচেপ্ট কৰা হয়, জব কাৰ্ড একচেপ্ট কৰা হয়, শ্ৰম কাৰ্ড একচেপ্ট কৰা হয়, ইনকাম চাৰ্টিফিকেট একচেপ্ট কৰা হয় আৰু ইনকাম চাৰ্টিফিকেটখন গাঁওবুঢ়াই লিখি দিলেও হয়, জাষ্ট তাত যিটো CL নাম্বাৰ থাকে চাৰ্টিফিকেটৰ সেই CL নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব আৰু সেই যিটো ডকুমেণ্টছ দিছে সেই ডকুমেণ্টছতো CL নাম্বাৰটো থাকিব লাগিব। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই PMVY আঁচনিখনৰ সম্পৰ্কে কিছু আভাস পালে। ধন্যবাদ।